হয় ছাৰ বাইদেউসকল, আপোনালোকক যোৱাকালি এটা মেছেজ দিয়া হৈছিলে যে কেনেকৈ ষ্টুডেণ্টবিলাক ডাইচত প্ৰমোট কৰিব লাগে আৰু ড্ৰপ বক্সত দিব লাগে। সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে ক্ৰমটো খুলি ল'ব। ক্ৰমটো খুলি লৈ পেলাই ইয়াতে আপুনি গুগলত SDMS লিখি ইউডাইচ বুলি লিখি দিব। SDMS ইউডাইচ এইটো লিখিলে ডাইৰেক্ট ষ্টুডেণ্ট মডিউলটো খোল খাব। এতিয়া চাব ওপৰত লিখা হৈছে ষ্টুডেণ্ট মডিউল ইউডাইচ প্লাছ, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপোনালোকে সিলেক্ট ষ্টেট আছে, তাতে আসাম বুলি চুজ কৰি গো বুলি আছে, তাতে টিপিব। এতিয়া আপোনালোকৰ লগইন স্ক্ৰীনটো খোল খাব। তাতে ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব। ধৰক মই এটা চেম্পল এটা স্কুল লৈ পেলাই ইউজাৰ আইডি আৰু পাছৱৰ্ড দিছোঁ। দিয়াৰ পিছত কেপচাটো আপোনালোকে ফিল আপ কৰিব। BA29B7 এনেকৈ দি পেলাই লগইনত টিপি দিব। এতিয়া লগইন স্ক্ৰীনটো খোলাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট স্ক্ৰীনটো এনেকুৱা দেখা পাব। ইয়াতে চাব দুটা একাডেমিক ইয়াৰ শ্ব' কৰি আছে। এটা হৈছে 2024-25 আৰু এটা হৈছে 2023-24। আপোনালোকে নিউ একাডেমিক ইয়াৰ যিটো আছে 24-25 তাতে ক্লিক কৰি দিয়ক, যিটো অৰেঞ্জ কালাৰত আছে। এতিয়া আপোনালোকে মেনুত যাব লাগিব। মেনুত গৈ পেলাই ইয়াতে দেখা পাব আপোনালোকে প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি আছে ইয়াতে মেনুত। এতিয়া মোৰ এইটো ডিফল্ট ডেস্কটপ মোডত আছে। আপোনালোকে মোবাইল মোডত খুলি ল'ব। ডেস্কটপ মোডত অলপ অসুবিধা হয় মোবাইলত। মোবাইল মোডত খুলি একেবাৰে ওপৰত বাওঁফালে চাব এটা কাৰ্চিন দি আছে, এইটো মেনু হয়। মেনুত ক্লিক কৰাৰ লগে লগে এনেকুৱা শ্ব' কৰিব। ইয়াতে আপোনালোকে প্ৰগ্ৰেশ্যন এক্টিভিটি আছে, তাতে ক্লিক কৰিব। এতিয়া আহিল আপোনালোকৰ প্ৰগ্ৰেশ্যন মডিউল। তাতে আপোনালোকে গো বুলি টিপি দিব, ক্লিক কৰিব। এতিয়া অলপ তলফালে যোৱাৰ পিছত চিলেক্ট ক্লাছ আৰু চিলেক্ট ছেকশ্যন আহিব। প্ৰথমতে আপোনালোকৰ যিটো টপ ক্লাছ আছে, ওপৰৰ ক্লাছ, সেইটো আপোনালোকে চিলেক্ট কৰিব। ক্লাছ 8টো চুজ কৰিলে। এতিয়া মোৰ এইটোৰ ক্ষেত্ৰত টপ ক্লাছ 8 আৰু ছেকশ্যন আছে A আৰু B। মই যিকোনো এটা ছেকশ্যন ল'লোঁ, ছেকশ্যন A ল'লোঁ, লৈ পেলাই গো টিপিলোঁ। টিপাৰ পিছত এতিয়া সেই ক্লাছৰ সেইটো ছেকশ্যনত যিমানবোৰ ষ্টুডেণ্ট আছে, যোৱাবাৰ আছিলে তাৰমানে, সেইখিনি আমাৰ ইয়াতে শ্ব' কৰিব। এতিয়া ধৰক মই প্ৰথমতে এটা ষ্টুডেণ্ট লৈছোঁ। ইয়াতে লিখা আছে আফতাব ভূঞা। ইয়াৰ পেন নাম্বাৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এইবিলাক শ্ব' কৰি আছে। এতিয়া প্ৰগ্ৰেশ্যন ষ্টেটাছ, তেওঁ বৰ্তমান কি ষ্টেটাছত আছে, ইয়াতে এইকেইটা অপশ্যন আছে। প্ৰমোটেড, নট পাছ, প্ৰমোটেড উইদাউট এক্সামিনেশ্যন, ডিছকণ্টিনিউড বিফৰ এক্সামিনেশ্যন, ৰিপিটাৰ বাই চইচ, ছেম ক্লাছ। তো আপোনালোকে প্ৰমোটেডে বেছিভাগ হয়, প্ৰমোটেডত টিপিব। টিপাৰ পিছত পাৰ্চেণ্টেজ অফ মাৰ্কছ কিমান পাইছিলে সেইটো দিব লাগিব। তাৰপিছত দিব লাগিব কিমান দিন তেওঁ স্কুলত এটেণ্ড কৰিছিলে, সেইটো দিব লাগিব। এইবিলাক দিয়াৰ পিছত সোঁফালে আহিব স্কুলিং ষ্টেটাছ। তে যিটো ওপৰৰ ক্লাছ থাকে তাতে অকল এটাই ষ্টেটাছ শ্ব' কৰিব, লেফ্ট দ্য স্কুল উইথ TC অৰ উইদাউট TC, এইটো চিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে আপডেট বুলি ক্লিক কৰি দিব। এনেকৈ আপোনালোকৰ ক্লাছ 5 বা ক্লাছ 8ৰ গোটেইকেইটা ষ্টুডেণ্টক কি কৰিব লাগিব, আপডেট কৰিব লাগিব। তাৰপিছত যিটো মিডিলৰ ক্লাছ আছে 3, 4, 5 এনেকৈ টপৰ পৰা ষ্টাৰ্ট কৰি প্ৰথমতে আপোনালোকে 8, তাৰপিছত 7, তাৰপিছত 6 এনেকৈ কৰি কৰি গোটেইকেইটা ষ্টুডেণ্টক আপডেট কৰি পেলাই শেষ কৰিব লাগিব। মনত ৰাখিব, এই গোটেইখিনি ষ্টুডেণ্টৰ আপডেট কৰা আৰু তাৰপিছত আপডেট কৰি শেষ কৰাৰ পিছত নতুন ষ্টুডেণ্টবিলাক এণ্ট্ৰি কৰিব লাগিব। সেইটো কেনেকৈ কৰিব লাগিব এইটো মই পিছত ক'ম। এই গোটেইখিনি কাম আপোনালোকে যেনে তেনে 24 তাৰিখৰ ভিতৰত ফিনিছ কৰিব লাগিব। তো এইখিনিয়ে ক'বলগীয়া আছিল। ধন্যবাদ।